খুব সুন্দৰভাৱে কথাখিনি আমাক কৈছে 17,945 নম্বৰ কোটত যে কৃষ্ণে যেতিয়া ধৰাধাম ত্যাগ কৰিলে অৰ্থাৎ ছোট মহৎ লীলা সাধন কৰি মহাবৈকুণ্ঠলৈ গমন কৰিলে লগে লগে পৰীক্ষিতে যি কলিক থাকিবলৈ স্থান দিলে সেই স্থানত আহি কলি উপস্থিত হ'ল কলিয়ে আচাৰ ধৰ্ম জীৱসকলৰ নষ্ট কৰি নিজৰ ইচ্ছাকৃতভাৱে যেহেতু তেওঁ যুগৰ অধিপতি হিচাপে আহিল কলি যুগৰ তেওঁ যি ধৰ্ম লগত লৈ আহিলে তেওঁ যি নীতি লগত লৈ আহিলে সেই নীতি জনসমুদ্ৰত প্ৰচাৰ কৰিলে তেওঁ নীতি কোনখিনি তেওঁ নিজৰ পৰিয়ালৰ যোগেদি লৈ অহা যিখিনি নীতি কলিৰ যিখিনি পুত্ৰৰ যোগেদি প্ৰসৱ কৰা নীতি মায়াৰ যোগেদি যিখিনি তেওঁ সৃষ্টি কৰি ল'লে আমি সেইখিনি বিষয়ে আলোচনা কৰিছিলোঁ কাম কুদ লোভ মোহ মত মাৎসৰ্য ঈৰ্ষা অসূয়া পৰচৰ্চা পৰনিন্দা শোষণ নিষ্পেষণ এইখিনি হ'ল কলিৰ নীতি এইখিনি জনসমুদ্ৰৰ মাজত প্ৰজাৰ মাজত কলিয়ে বিস্তাৰ কৰি দিলে আগৰ যি সত্য শৌচ ক্ষমাদয়া পৰোপকাৰ জ্ঞান বৈৰাগ্য নীতি আছিল সেইবিলাক ভগৱন্ত প্ৰভু যোৱাৰ লগে লগে সমস্ত গুচি গ'ল ভগৱন্ত প্ৰভুৱে সমস্তখিনি পোৱাৰ এটা উপায় কিন্তু দি থৈ গ'ল কলিযুগত সততে নৰ সমস্তই যদি ভগৱন্তৰ আতুল চৰণত নিজক কায় বাক্য মনে সমৰ্পণ কৰি দিয়ে আৰু তেওঁৰ নামত যদি আশ্ৰয় গ্ৰহণ কৰে তেতিয়াহ'লে এই সমস্ত হেৰুৱা সম্পদ সত্য শৌচ ক্ষমা দয়া পৰোপকাৰ জ্ঞান বৈৰাগ্য এই বিশেষ জ্ঞান সমৃদ্ধ গুণবিলাক সেইজনে লাভ কৰিব পাৰে উপায়টো দিলে কিন্তু নাম সেইকাৰণে ইয়াৰ খুব সুন্দৰভাৱে কৈছে কৃষ্ণে এৰিলাত পৃথিৱী মণ্ডলে অধৰ্মে জুৰিয়া ৰৈল কলিয়ে পাপ বিস্তাৰ কৰিলে শ্ৰীধৰ্ম ভীতি নীতি যিবিলাক আছিল সত্য শৌচ দয়া তপ গুণ এইবিলাক সত্য শৌচ নীতি কৃষ্ণৰ লগতে গ'ল এইবোৰ কৃষ্ণৰ লগত লৈ গুচি গ'ল তাৰ বিপৰীতে কি থৈ গ'ল স্বধৰ্ম আচাৰ এইবোৰ গ'ল আমাৰ মনুষ্য স্বধৰ্ম কি এইবোৰ আমি নজনা হৈ গ'লো যে মই কোন ক'ৰ পৰা আহিলোঁ মই আছোঁ ক'ত কৰিছোঁ কি মই কি কৰিলে কলৈ যাম এইটো আছিল মানুহৰ স্বধৰ্ম এইটো উপলব্ধি কৰি জীৱনত প্ৰয়োগ কৰি সমাজ প্ৰজন্মক শুদ্ধ ৰাস্তা দেখুৱাটো আছিল আমাৰ জীৱশ্ৰেষ্ঠ মনুষ্যৰ স্বধৰ্ম কিন্তু আমি তাক নকৰি কলিৰ কবলত পৰি আমাৰ স্বধৰ্ম সত্য শৌচক পৰিত্যাগ কৰি অধৰ্মকা ধৰ্ম বুলি লৈ আমাৰ সমাজ আমাৰ জীৱন শৃংখলৰ পৰা বিশৃংখলৰ ফালে আমি লৈ গুচি গ'লো সেইকাৰণে কৈছে স্বধৰ্ম আচাৰ সবাকো খেদায়া পাপে লৈ ল সামৰাজ পাপে আমাক গ্ৰাস কৰিলে কলিৰ পাপে পৃথিৱীতো শূন্য একো নাথাকিল একে হৰি নামবাজ একমাত্ৰ থৈ গ'ল হৰি নাম সেইকাৰণে কৈছে এতেকে নামত সমস্ত পুণ্য পায় জানি হবে ফুৰা হৰি গুণ গায় এতিয়া হৰি গুণ গাবলৈ হ'লে আমি প্ৰথমতে হৰিৰ চৰণত আশ্ৰয় হ'ব লাগিব ইয়াত কৈছে তেতিক্ষণে যেন ছদ্ম ভৈল ভূমি শূন্য ভৈল দশোদিক মহন্তৰ মহা মিলিল বিষাদৰ দুৰ্জন কৰ হৰিক কৃষ্ণৰ বিয়োগে অগনি উধাই পাৰন্ত পৃথিৱী গেৰি হাঁ প্ৰাণনাথ কৰিলা অনাথ মোক কৈক গৈলা এৰি এই বুলি মহামহন্তসকলে ঈশ্বৰ বিয়োগৰ পাছত যেতিয়া কলিয়ে সকলোকে গ্ৰাস কৰিলে কোনো মহন্ত কোনো গোস্বামী কোনো সন্ত কাকো বাকী নাৰাখিল সকলোতে কলিৰ প্ৰভাৱ পৰিল সেইকাৰণে উদ্ধৱক কৈছিল ভগৱন্ত প্ৰভুৱে যে মই যিদিনা ধৰাধাম ত্যাগ কৰিম সেইদিনা আৰু মোৰে দ্বাৰকা দ্বাৰক হৈ নাথাকিব অতল সমুদ্ৰত
লীন যাব আৰু যত প্ৰজাগণ আছে সকলোকে দুৰ্জন কলিয়ে পিৰিব গুচিবে আচাৰ ধৰ্ম নাইকিয়া হ'ব ধৰ্ম ভ্ৰষ্ট হৈ অধৰ্মৰ ফালে গতি কৰিব গতিকে হে মোৰ প্ৰাণৰ বান্ধৱ উদ্ধৱ তোমাক মই যাবৰ সময়ত কেইটামান কথা দি থৈ যাব বিচাৰিছো যিকিটা কথাৰে তুমি পৰৱৰ্তী জীৱনটো শৃংখলিত ৰূপত আগবঢ়াই লৈ যাব পাৰিবা আমাৰ এতিয়া বহু কাহিনী উপকাহিনী কয় বহুত শাস্ত্ৰৰ যুক্তি আনি উপস্থাপন কৰিব খোজে কিন্তু মূল বস্তু হ'ল দুটা সঁচাই ধৰ্ম মিছাই পাপ মনত ৰাখিব ঈশ্বৰেই সত্য ঈশ্বৰৰ ব্যতিৰেকে সমস্ত অসত্য যত দেখা শুনা মানে মায়াময় স্বপ্নহম ভগৱন্তই কৈছে মুখ জানি দূৰ কৰা মতিভ্ৰম সমস্ত ভূতত মুখ দেখাৰ যিটো ব্যৱস্থা এইটোৱে প্ৰকৃত শুদ্ধ মাৰ্গ এই মাৰ্গটোলৈ যাবলৈ হ'লে প্ৰথমতে নিজক সঠিকভাৱে প্ৰস্তুত কৰা অৰ্থাৎ মোৰ চৰণত সমৰ্পিত হোৱা এতিয়া আমাৰ সেইটোকে কৈছে আমি শৰণ ল'ব লাগে ভগৱন্তৰ চৰণত আৰু হেন জানি কলিৰ পাপৰ পৰা হাত সাৰিবৰ কাৰণে সংসাৰৰ ধূমকেতু ঘূৰ কলিৰ পৰা হাত সাৰিবৰ কাৰণে ভগৱান বিষ্ণু অৰ্থাৎ কৃষ্ণৰ চৰণত আমাক আশ্ৰয় ল'বলৈ কৈছে পদে কৈছে কেতিখনে ধৰে যমৰ কিংকৰে কত বা মিলে মৰণ কৃষ্ণত বিনাই আনগতি নাই জানিয়া লয়ো নজনাকে শৰণ নল'ব আমি অলপ আগতে কৈছো নহয় শৰণ ল'বলৈ হ'লে জানি ল'ব লাগিব চাহ খাবলৈ লৈ অহা শৰণটোক শৰণ বুলি কোৱা নাই শাস্ত্ৰই ভাত খাবলৈ লৈ অহা ভজনটোক ভজন বুলি কোৱা নাই শাস্ত্ৰই মনত ৰাখিব যে কেতিকখনে ধৰে যমৰ কিংকৰে কতবা মিলে মৰণ অৰ্থাৎ যমৰ কিংকৰ মানে চাকৰ যমদূতে আমাক কোন সময়ত ধৰিব কালৰূপী যমদূত আমাৰ পাছফালে ৰৈ আছে দংশন কৰো বুলি কোন সময়ত আমাক দংশন কৰিব ঠিকনা নাই গতিকে তেনে যমকিংকৰে কোন সময়ত আমাক ছেদন কৰিব দংশন কৰিব ঠিকনাবিহীন আৰু আমাৰ মৃত্যু বা ক'ত হ'ব তাৰো ঠিকনাবিহীন গতিকে যেতিয়া আমাৰ চেতন শক্তি আছে মই কোন ক'ৰ পৰা আহিলো আমি অনুভৱ কৰিব পৰা হৈছো মই আছো ক'ত কৰিছো কি তাক অনুভৱ কৰিব পৰা হৈছো মই কি কৰিব লাগে কি কৰিলে কলৈ যাম তাক বুজিব পৰা হৈছো এই মুহূৰ্তত আমাক শাস্ত্ৰই সিদ্ধান্ত দিছে কৃষ্ণৰ চৰণৰ বিনে অন্য গতি নাই কলিযুগত গতিকে সত্তৰে জানি ভগৱন্তৰ চৰণত শৰণ লোৱা এতিয়া শৰণ আমি প্ৰত্যেকে লৈছো নহয়নে বাৰু ভজনো লৈছো এতিয়া শৰণ আমি কেনেদৰে লোৱা হ'ল ভজন আমি এতিয়া কেনেদৰে লোৱা হ'ল সেই শৰণ ভজনৰ যোগেদি নিত্য আমাৰ জীৱন আমি কেনেকৈ শৃংখলাবদ্ধভাৱে সাধনালব্ধভাৱে আগবঢ়াইছো এইটো আটাইতকৈ ডাঙৰ কথা কিন্তু ভাগৱতে আমাক সিদ্ধান্ত দিছে শৰণ ল'বলৈ হ'লে আমি তেনেদৰে ল'ব লাগিব দুখৰ সাগৰ যদি কলিটো আঁতু আছে মহাগুণ কেৱলে কৃষ্ণৰ কীৰ্তন কৰন্তে উপজে সমস্ত পুণ্য অৰ্থাৎ কলিযুগত কায় বাক্য মানে সুদীৰ্ঘ বিশ্বকে ভগৱন্তৰ ৰাতুল চৰণত যদি আমি শৰণ গ্ৰহণ কৰি নিত্য জীৱনটো সাধনালব্ধভাৱে আগবঢ়াইছো তেতিয়াহ'লে কলিৰ এই ঘূৰ অমংগলৰ পৰাও আমাক ভগৱন্তই সুমংগল সুবাস দিব এতিয়া আমি ভগৱন্তৰ চৰণত শৰণ ল'ব লাগে তালব্য শৰণ মদনীয়া নশৰণ আমি শৰণ সম্পৰ্কে আলোচনা কৰিম বুলি কৈছিলো নহয়নে বাৰু এতিয়া আমি শৰণ সঁচা অৰ্থত তেনেদৰে লৈছো নে নাই
আমি শৰণীয়াসকলে কথাবোৰ অনুধাৱন কৰিব লাগিব। আমাৰ শৰণ শাস্ত্ৰসন্মত শৰণ হৈছেনে নাই? আমি কথাখিনি শাস্ত্ৰৰ লগত মিলাই ল'ব লাগিব। আমাক গুৰুসকলে সেইদৰে শৰণ দিছেনে নাই? এতিয়া সপতে ইটো শৰীৰক বুজাই নিশ্চয় ইটো শৰীৰক জড় বুলি কয়। এই জড় শৰীৰটো আমি ভগৱন্তৰ চৰণত সমৰ্পণ কৰিছোঁ। কি বুলি? যে প্ৰভু তুমি দিয়া এই সুন্দৰ শৰীৰটো আজি খন্তে মই তোমাৰ চৰণত সমৰ্পণ কৰিছোঁ। এই কাৰণেই তুমি দিয়া এই সুন্দৰ শৰীৰটোত যাতে মোৰ ক'তো বিকাৰ আহিব নোৱাৰে। এই সুন্দৰ শৰীৰটোৱে নিজৰ লগতে আনৰ উপকাৰত যাতে মই সমৰ্পিত কৰি দিব পাৰোঁ। এই শৰীৰটোৰ অংগ পতংগ যাতে কাকো অপঘাত কৰিব লগা নহয়। আজিৰ পৰা এই মুহূৰ্তৰ পৰা এই কথা উপলব্ধি কৰি মই তোমাৰ চৰণত মোৰ দেহটো অৰ্পণ কৰিছোঁ, মোৰ দেশৰ শৰণ ল'ব বিচাৰিছোঁ। তেতিয়া ভগৱন্তই কৈছে যদি তেনেদৰে অনুভৱ কৰিছা, উপলব্ধি কৰি দেহটো মোৰ চৰণত অৰ্পণ কৰিছা, সেইটো দেহ মই চতুৰ্ভুজেৰে গ্ৰহণ কৰিম, চাৰিখন হাতেৰে তাক মই সাবুতি ধৰিম। তেনেদৰে চিন্তা কৰি দেহটো ভগৱন্তৰ চৰণত অৰ্পণা কৰিবলৈ কৈছে। কি ভাৱেৰে? ভগৱন্তৰ মন্ত্ৰেৰে অৰ্থাৎ নামেৰে। ভগৱন্তৰ নামেৰে ভগৱন্তত অৰ্পণা কৰিবলৈ কৈছে। তুমি প্ৰভু নিৰ্গুণ, গুণৰ সীমা নাই, নিৰ্গুণ শুৱাই জীৱ সুহি গুণ গায়। তুমি নিৰ্গুণ নিৰাকাৰ অনাদি ঈশ্বৰ, আমি সগুণ হাহাকাৰ ৰূপী জীৱই তোমাৰ নিৰ্গুণ নিৰাকাৰ চৰণত আশ্ৰয় লৈছোঁ। মোৰ দেহটো তোমাৰ চৰণত অৰ্পণা কৰিছোঁ। সেই প্ৰভু তুমি দিয়ে সুন্দৰ দেহটো, তুমি থাকি ভাল পোৱা এই দেহটোৱে মই যাতে কাকো কেতিয়াও অপঘাত কৰিব লগা নহয়। এই হাতখনে যাতে কাৰোবাক চৰ এটা মাৰিবৰ কাৰণে, ভৰিটোৱে কাৰোবাক গোৰ এটা মাৰিবৰ কাৰণে, লাঠি এটা মাৰিবৰ কাৰণে যাতে মোৰ দেহটো আগবাঢ়ি নাযায়। তুমি দিয়া সুন্দৰ দেশৰ অংগ পতংগৰে যাতে মই নিজৰ লগতে আন 10 জনৰ উপকাৰ সাধন কৰিব পাৰোঁ। দুখী দৰিদ্ৰত যাতে মই দয়া কৰিব পাৰোঁ। ন্যায়ভাৱে দেশেৰে উপাৰ্জন কৰি নিজে খাই আন 10 জনক যাতে মই খুৱাব পাৰোঁ। কাকো যাতে শোষণ নিষ্পেষণত মোৰ দেহটো ব্যৱহাৰ কৰিব লগা নহয়। এইকণ যদি তুমি কৰোণা কৰা, মোৰ জীৱন ধৰা সাৰ্থক হ'ল। এই ভাবি ৰাতিপুৱা মাত্ৰ আধা ঘণ্টা আপুনি ঈশ্বৰক দিয়ক দেহটো। তুমি এটা সুন্দৰ দিব্য দিনৰ মোক উপহাৰ দিলা প্ৰভু। ৰাতি শুই থাকোঁতে যে মোৰ প্ৰাণবায়ু গুচি নগ'ল, আজি দিনটোৰ 1 মিনিটত তুমি কিমান সহস্ৰ জনৰ প্ৰাণ কাঢ়ি লৈ গুচি গ'লা, সেইখন লিষ্টত যে আজি তুমি মোৰ নামটো নাৰাখিলা, তাৰ কাৰণে মই জয় জয় তোমাক ধন্যবাদ দিছোঁ। সাৰ পাই বিচনাতে ভগৱন্তক এটা উষ্ম ধন্যবাদ দিয়ক, 2 হাত কৰজু কৰি, যে এটা দিব্য দিন প্ৰভুৱে আজি মোক উপহাৰ দিলে। এই ভাৱেৰে জীৱনটো আৰম্ভ কৰি দিয়ক। বিচনাৰ পৰাই সাৰ পাই ভগৱন্তক এটা ধন্যবাদ দিয়ক, আৰু লগে লগে ভগৱন্তৰ চৰণত দেহটো অৰ্পণা কৰি দিয়ক। যে প্ৰভু তুমি দিয়া সুন্দৰ দেহটোৱে মই যাতে আজি দিনটোৰ 24 ঘণ্টাৰ ভিতৰত কাৰো কেতিয়াও ক'তো অপকাৰ সাধন কৰিব লগা নহয়। কাৰো যদি মই উপকাৰ কৰিব নোৱাৰোঁ, কাৰো যাতে অপকাৰ মই কৰিব লগা নহয়, এইকণ কৰোণা প্ৰভু তুমি মোক কৰিবা। হৃদয়তে থাকি বিবেক নামৰ শক্তিত তুমি সৰ্বক্ষণে মোক কৃপা কৰিবা। এই ভাবি ভগৱন্তৰ চৰণত নামঘোষাৰ এটা অমৃতময় বাণীৰ সৈতে দেহটো অৰ্পণা কৰি দিয়ক। যেনেকৈ আপুনি বিচনাত পৰি আছে, ঠিক সেইদৰেই বিচনাতে ভগৱন্তক অষ্টংগ প্ৰদান কৰি দণ্ডৱতে, দণ্ড মানে লাঠি, ওটা মানে পৰি থকা লাঠি এডাল পেলাই দিলে যেনেকৈ পৰি থাকে, আপোনাৰ দেহটো ভগৱন্তৰ চৰণত তদ্ৰূপ দি দিয়ক। নমাগুহু সুখ ভোগ নলাগে মুকুতি, তোমাৰ চৰণে মাত্ৰ থাকুক ভকতি। হে প্ৰভু, হৃদয়স্থিত হৈ তুমি মোৰ বিবেকত এনে শক্তি প্ৰদান কৰা, যাতে সুখ ভোগ ঐশ্বৰ্য বিভূতি ভোগবাদ বস্তুবাদৰ পাছে পাছে মই ধাৱমান হ'ব নালাগে। সাধন সাজন কৰি কৰি তোমাৰ এই বিনন্দীয়া সৃষ্টিত মই সাঁতুৰি নাদুৰি বিষয় ভোগৰ কাৰণে দৌৰি ফুৰিব যাতে নালাগে, ঐশ্বৰ্য বিভূতি বলৰ পাছে পাছে যাতে মই দৌৰি ফুৰিব নালাগে। মোৰ দেহটো আজি খন্তে মই তোমাৰ চৰণত অৰ্পণ কৰি দিলোঁ।
সুখ ভোগ ঐশ্বৰ্য বিভূতি প্ৰভু মোক একোকে নালাগে কেৱল মাত্ৰ তোমাৰ ৰাতুল চৰণত মোৰ যাতে সুদীহ ভক্তি হয় নিত্য যাতে মোৰ দেহ বাক্য মনেৰে নিজৰ লগতে আন 10 জনৰ মোৰ উপকাৰত হাত নিজৰ সমৰ্পণ কৰি দিব পাৰোঁ এইখন কৃপা প্ৰভু তুমি মোক কৰা এই ভাবি ভগৱন্তক তেনেকৈ মহামন্ত্ৰৰ সৈতে নিজৰ দেহটো অৰ্পণ কৰি দিয়ক ভগৱন্তই সেইজন ভকতক তেনেদৰে দেহটো অৰ্পণ কৰি দিয়া ভক্তজনক আপোনাৰ মোৰ দেহৰ ধৰ্ম ৰক্ষা কৰিবৰ কাৰণে 3টা বস্তু দিব আৰু যিকিটা হলে আমি সংসাৰৰ বেলেগ কিবা বিচাৰিব লগা নাই দেহটো যেতিয়া আপোনাক সুন্দৰকৈ ৰাখিবৰ কাৰণে ভগৱন্তই 3টা বস্তু দিব সেইকেইটা যদি সদায় আপুনি প্ৰযত্ন কৰি প্ৰতিটো খোজ জীৱনৰ প্ৰতিটো পল অনুপল আগবঢ়াবৰ কাৰণে যত্ন কৰে সৰ্বক্ষণে আপোনাৰ মোৰ হৃদয়ত ভগৱন্তৰ কৃপা থাকিব দেহটো সুন্দৰভাৱে পৰিচালনা কৰিবৰ কাৰণে দেহৰ ধৰ্ম অটুট ৰাখিবৰ কাৰণে ভগৱন্তই 3টা বস্তু আমাক দিব সেইদৰে আমি দেহটো দি দিলে কি 3টা দিব দেহৰ ধৰ্ম হল ত্ৰাণ দান ৰক্ষণ দেহটো দিছে ত্ৰাণ কৰিবৰ কাৰণে বিপদত পৰাজনক উদ্ধাৰ কৰিবৰ কাৰণে দেহটো দিছে দান কৰিবৰ কাৰণে নিজে উপাৰ্জন কৰি নিজে খাই আনক খুৱাবৰ কাৰণে আনক শোষণ কৰি নিজে খাই আনক মাৰিবৰ কাৰণে আমাক দেহটো দিয়া নাই দেহৰ দ্বিতীয় ধৰ্মটো হল দান কৰা তৃতীয়টো হল ৰক্ষণ কৰা অৰ্থাৎ কোনোবা এজন বিপদত পৰিছে বিপদৰ পৰা উদ্ধাৰ কৰিব পৰা যিটো ব্যৱস্থা সেইটো আপোনাক দিছে গতিকে আপুনি বিপদত পৰাজনক উদ্ধাৰ কৰাটো হল দেহৰ ধৰ্ম দধিচিয়ে নিজৰ দেহ দি দান দি ত্যাগ কৰি দেৱতাসকলৰ ৰক্ষা কৰিছিল নাই কৰে জানো বৃত্তাসুৰৰ পৰা দধিচি দেহৰ অস্থিয়ে বৰ্জ্য নিৰ্মাণ কৰি দেৱতাসকলে বৃত্তাসুৰক বধ কৰিছিল আৰু দেহৰ ধৰ্ম মনত ৰাখিব গতিকে আপুনি কোনোবা এজন বিপদত পৰিছে আৰু অকমান বিপদলৈ পৰক বুলি যদি গটা মাৰি দিছে আপুনি যিমান মনেৰে এশনীয়া নহওক যিমান এখন শুদ্ধ সমাজত বাস কৰিছো বুলি আপুনি সংকল্প কৰি তাত নাথাকক কিয় আপোনাৰ দেহৰ ধৰ্ম ৰক্ষা কৰা নাই মনত ৰাখিব আপুনি এইখন সমাজতে থাকি ভাগৱত ধৰ্মৰ আধাৰত যদি আপুনি জীৱন পৰিচালিত কৰিছে তেতিয়াহ'লে আপোনাৰ এক শৰণ ৰক্ষা পৰিছে দেহৰ শৰণ ৰক্ষা পৰিছে আপুনি ভাল এখন জন সমাজত সমাদিত এখন সমাজত থাকি আপুনি যদি কৰ্মবিলাক হিতে বিপৰীত কৰিছে তেতিয়াহ'লে আপোনাৰ কোনো ধৰণৰ ভাগৱত ধৰ্ম এক শৰণ ধৰ্ম বা দেহৰ ধৰ্ম আপোনাৰ ৰক্ষা কৰা নাই দেহেৰে যদি অহনিশে কাৰোবাক মাৰিছে কাটিছে আনহে নালাগে দেহৰ ইন্দ্ৰিয় তৃপ্তিৰ কাৰণে যদি আপুনি নেখাবলগীয়া খাদ্য অহনিশে খাই আছে তেতিয়াহ'লে ভাগৱত ধৰ্ম আপুনি যিমান সুন্দৰকৈ ভাগৱত পঢ়িলেও ভাগৱত প্ৰবচন কৰিলেও আপুনি ভাগৱত ধৰ্ম ৰক্ষা কৰিব পৰা নাই আৰু যেতিয়ালৈকে তেনেদৰে ভাগৱত ধৰ্ম আপুনি মই ৰক্ষা কৰিব নোৱাৰিম তেতিয়ালৈকে ভগৱন্তৰ কৃপাও আমাৰ হৃদয়ত নপৰিব এইটো হ'ল দেহ অৰ্পণৰ বস্তু দেহৰ ধৰ্ম এইটো কৈছে দেহৰ শৰণ কায় শৰণ মনত ৰাখিব দ্বিতীয়টো হ'ল বাক্যৰ শৰণ দেহটো দিয়াৰ লগে লগে বাক্যবিলাক ভগৱন্তক দি দিয়ক যে প্ৰভু তুমি দিয়া সুন্দৰ দেহটো মই তোমাৰ চৰণত সমৰ্পণ কৰিলোঁ আজি সন্তে যাতে দেহে কাকো অপঘাত কৰিব লগা নহয় এইটো হ'ল দেহ অৰ্পণ দ্বিতীয়তে বাক্যবিলাক আমি ভগৱন্তৰ চৰণত দিম যে প্ৰভু তুমি দিয়া মুখখনে মই অমৃতময় বাক্য যাতে সৰ্বক্ষণে বুলিব পাৰোঁ এইখন মুখেৰে কাৰো অন্তৰাত্মাত আঘাত লগা এটা বাক্য যাতে মই বুলিব লগা নহয় আজি দিনটোৰ 24 ঘণ্টাৰ ভিতৰত এইখন মুখেৰে কাৰো অন্তৰাত্মাত আঘাত লগা যাতে এটা বাক্য বুলিব লগা নহয় কাৰণ তুমি সমস্তৰে হৃদয়ত আত্মাৰূপে বিৰাজমান হৈ আছা মোক কোনোবাই চিকুট এটা মাৰিলে মই যেনেকৈ দুখ অনুভৱ কৰোঁ মোক কোনোবাই বেয়াকৈ এষাৰ ক'লে যেনেকৈ মই অন্তৰত আঘাত এটা অনুভৱ কৰোঁ ঠিক এইখন মুখেৰে যদি মই কাৰোবাক তেনেকৈ কওঁ অন্ততঃ তুমি থকা হৃদয়খনৰ সেইজনেও তেনেদৰে দুখ অনুভৱ কৰিব যাতে কাৰো অন্তৰত আঘাত লগা বাক্য এইখন মুখেৰে মোৰ নোলায় সদা সৰ্বদা নিজৰ লগতে আন 10 জনৰ উপকাৰ সাধন হোৱা বাক্যহে যাতে এখন মুখেদি মোৰ ওলায় এইকণ কৰোণা প্ৰভু তুমি মোক কৰিবা এই বুলি মই তোমাৰ চৰণ মোৰ বাক্যবিলাক সমৰ্পণ কৰিছোঁ এই ভাৱেৰে এই চিন্তাৰে আপুনি সাৰ পায় বিচনাতে
নামঘোষাৰ এটি মহামন্ত্ৰৰ সৈতে ভগৱন্তৰ বাক্যবিলাক অৰ্পণ কৰি দিওঁ। অজস্ৰ মন্ত্ৰ আছে নামঘোষা, এহি মানে মাত্ৰ মহামন্ত্ৰ দুখঘোৰ সংসাৰৰ বিষহাৰী, সংসাৰৰ দুখ বিষ নাশ কৰিবৰ কাৰণে মহামন্ত্ৰ ভগৱন্তই দি থৈছে। তাৰ ভিতৰতে আপুনি বাছি লওক এভাগী মন্ত্ৰ। মুখে লৈবু নাম প্ৰভু কৰ্ণে তব কথা হৃদয়ত পাদ পদ্ম থাকু কহৰ বথা। সমস্ত ভূতত যিহেতু প্ৰভু তুমি আছা, সমস্ত ভূতৰ প্ৰতি যাতে মোৰ সদভাৱ সৎচিন্তা, তুমি থকা হৃদয়খনত, তুমি থকা মনটোৰ মাজত মোক দিয়া, এই ভাবি মই মোৰ বাক্য তোমাৰ চৰণত সমৰ্পণ কৰিলোঁ। মোক জন্ম দিয়া পিতৃ মাতৃৰ প্ৰতি মোৰ যিটো শ্ৰদ্ধা ভক্তি, মোৰ পিতৃ মাতৃ সমবয়স সকলোৰে প্ৰতি যাতে সেই শ্ৰদ্ধা ভক্তি মোৰ সদা অটুট থাকে। কাৰণ আদ্য গুৰু মোৰ পিতৃ মাতৃ, জীৱিত কালত যি পুত্ৰ কন্যাই নিজ পিতৃ মাতৃক সাক্ষাৎ ভগৱান বুলি ভাবিব নোৱাৰিলে, মৰাৰ পাছত ধি দ্ৰব্য বস্তু গোটাই আনি পূজা কৰিলোঁ, সেই পূজা ভগৱন্তই নলয়, মনত ৰাখে। সেইকাৰণে মোক জন্ম দিয়া পিতৃ মাতৃ মোৰ আদ্য গুৰু, জীৱিত কালত পিতৃক মাতৃক ভাবিবা নাৰায়ণ বুলি, এ দেহাতে জিলে প্ৰীতিক মাতৃক ভজিবা মুকুন্দ বুলি। জীয়াই থাকোঁতে যি পুত্ৰ কন্যাই জন্ম দিয়া নিজ পিতৃ মাতৃক সাক্ষাৎ ভগৱান বুলি ভাবিব নোৱাৰিলে, মৰাৰ পিছত পৃথিৱীৰ ভাল ভাল দ্ৰব্য বস্তু গোটাই আনি 7খন 8খন 9খন গাঁৱৰ ভকত মাতি আনি যজ্ঞ কৰ্ম কৰিলেও ভগৱন্তই সেই যজ্ঞ কৰ্ম গ্ৰহণ নকৰে। অভক্তে পূজয় মোক ব্ৰহ্মাণ্ড সহিতে, তাহাৰ বস্তু গ্ৰহণ নকৰোঁ কদাচিতে। যিসকল এনেকুৱা ভক্ত, মোৰ অনন্য ভক্ত, একান্ত ভক্ত, যিসকলে ৰাতিপুৱা গধূলি সদা সৰ্বদা মোৰ চৰণত আশ্ৰিত হৈ দেহ বাক্য মন মোক সমৰ্পণ কৰি পিতৃ সেৱা মাতৃ সেৱা, পিতৃদেৱো ভৱ মাতৃদেৱো ভৱ আচাৰ্যদেৱো ভৱ, এইসকলৰ সেৱা নিত্য কৰিলে এইসকলে একো দিব নোৱাৰিলে, হৃদয়ৰ শুদ্ধ ভাৱটোৰে সৈতে এটুপি জল মাত্ৰ ভগৱন্তৰ চৰণত তৰ্পণ কৰিলে, তাকে ভগৱন্তই কৈছে মই অমৃতৰ দৰে পান কৰোঁ। ভক্তে জল মাত্ৰ দিয়া পূজে শুদ্ধ চিত্ৰ, তাক পাই ভুঞ্জুময়ী যেহেন অমৃত। যিজন মোৰ পৰম ভক্ত সুহৃদ বান্ধৱ, তেওঁ দ্ৰব্য বস্তু গোটাই মোক পূজা কৰিব নোৱাৰিব পাৰে, কিন্তু হৃদয়ৰ নিভৃত কোণৰ যদি ভক্তি অঞ্জলি মোৰ চৰণত অৰ্পণ কৰে, তাক মই অমৃতৰ দৰে পান কৰোঁ, গ্ৰহণ কৰোঁ। সেইকাৰণে ব্ৰহ্মাণ্ড দ্ৰব্য বস্তু গোটাই ভগৱন্তক নুপুজিলেও হৃদয়ৰ শুদ্ধ ভাৱেৰে সৈতে, পবিত্ৰ মনেৰে সৈতে মাত্ৰ এটুপি জল ভগৱন্তৰ চৰণত অৰ্পণ কৰক, তাকে ভগৱন্ত অমৃতৰ দৰে পান কৰোঁ বুলিছে। ভাগৱতে এই শিক্ষাবোৰ মানৱ জীৱনত, মানৱ শৰীৰত দিছে। আমি তাৰ বিপৰীতে যদি কৰ্ম কৰিছোঁ, যিমানেই এশৰণীয়া সমাজত নাথাকোঁ, যিমানেই মহাপুৰুষীয়া ভাগৱতীয়া সমাজত বসবাস নকৰোঁ, আমি কিন্তু ভাগৱতীয়া এশৰণীয়া বা মহাপুৰুষীয়া হৈ নাযাম। আমাৰ যদি কৰ্মৰ বিপাক ঘটিছে, যে কৰ্মৰ ওপৰতহে ধৰ্মৰ বিচাৰটো চলিব। আমি কেনেদৰে কৰ্মবিলাক কৰিবৰ কাৰণে যত্ন কৰিছোঁ।
এইটো হ'ল বাক্যৰ ধৰ্ম। বাক্য ভগৱন্তত অৰ্পণ কৰিবলৈ কৈছে যে হে প্ৰভু, মই তোমাৰ চৰণত মোৰ বাক্যবিলাক সমৰ্পণ কৰিলোঁ, মুখে যাতে মই তোমাৰ নাম ল'ব পাৰোঁ, কেৱল মাত্ৰ মুখেৰে তোমাৰ নাম সৰ্বক্ষণে যাতে মই লৈ থাকিব পাৰোঁ, আৰু হৃদয়ত যাতে তোমাৰ ৰূপটো মই চিন্তন কৰিব পাৰোঁ, এইকণ কৰোণা প্ৰভু তুমি মোক কৰা। তেতিয়া মোৰ জীৱন ধৰা সাৰ্থক হ'ল বুলি মই ভাবিম। এই ভাবি মই তোমাৰ চৰণত মোৰ বাক্যবিলাক সমৰ্পণ কৰিলোঁ। তেতিয়া ভগৱন্তই কি কৰিব? আপুনি তেনেকৈ ভগৱন্তৰ চৰণত বাক্যবিলাক দিলে, ভগৱন্তই আপোনাৰ মোৰ বাক্য ৰক্ষাৰ নিমিত্তে তিনিটা বস্তু দিব, যেনেকৈ দেহটোৰ কাৰণে দিলে। সেই তিনিটা কি? বাক্য ধৰ্ম কি? বাক্য ধৰ্ম সত্য, সঁচা। দ্বিতীয়টো হ'ল প্ৰিয়, তৃতীয়টো হ'ল হিত। বাক্যৰ তিনিটা ধৰ্ম, এই তিনিটা বস্তু আপোনাক ৰক্ষা কৰিবলৈ ভগৱন্তই কৃপা কৰিব। যে বাক্য ৰক্ষা কৰিবৰ কাৰণে আপুনি ভগৱন্তক যিহেতু ৰাতিপুৱা খাটিলে, গধূলা খাটিছে, আৰু ভগৱন্তই আপোনাক ৰক্ষা কৰিব পৰা সম্বলকেইটা দিব, অৰ্থাৎ তৰোৱাল কৃপাত দিব। বাক্য ধৰ্ম ৰক্ষা কৰিবলৈ কি দিব? আপোনাক সঁচা কথা ক'ব, মিছা নোকোৱাই। য'তে হওক আপুনি সঁচা কথাহে ক'ব, আৰু সেই সঁচা কথাবোৰ প্ৰিয় হ'ব, জগতৰ প্ৰিয় হ'ব, অপ্ৰিয় নহয়। আৰু সেই সঁচা কথাবোৰে কি কৰিব? নিজৰ লগতে আন 10 জনৰ উপকাৰ সাধন কৰিব, হিত সাধন কৰিব। সেইকাৰণে জ্ঞানী লোকসকলে, পণ্ডিতসকলে, গুৰুসকলে সৎ কথা, সৎ পৰামৰ্শ এইখন মুখেৰে বেকত কৰে। নিজৰ লগতে আন 10 জনৰ উপকাৰত অহা যিবোৰ বাক্য, যিবোৰ শব্দ, সেইকাৰণে আমাক সজ্জনৰ সংগত থাকিবলৈ কৈছে। সাধুৰ সংগত এই কথাবোৰ প্ৰসৱ হয়, জন্ম হয়। সাধুৰ সংগ অনুসৰা শ্ৰৱণ কীৰ্তন কৰা, অৰ্থাৎ আলাপ আলোচনা কৰা, সাধুৰ সংগত থাকি। অসাধুৰ সংগলৈ নাযাবা, বাক্য অশুদ্ধ হ'ব। বাক্য অশুদ্ধ হোৱাৰ লগে লগে আমাৰ সেই স্থানৰ বায়ুমণ্ডল অশুদ্ধ হ'ব। বায়ুমণ্ডল অশুদ্ধ হোৱাৰ লগে লগে আমাৰ ভৱিষ্যত গতিবিধিৰ কাৰ্যপ্ৰণালীবিলাক অশুদ্ধ হৈ যাব। সেইকাৰণে সততে সন্তৰ সংগত থাকা, আৰু সন্তৰ সংগত থাকি সেই শুদ্ধ বাক্যৰ যোগেদি ভগৱন্তক ভজনা কৰা। বিশেষকৈ আমাৰ যুৱ বন্ধুসকলে এই কথাকেইটাৰ ওপৰত বিশেষ গুৰুত্ব দিব। আমি শাস্ত্ৰ অধ্যয়ন কৰি মাহ প্ৰসাদ খাই ধৰ্ম কৰ্ম কৰিম নকৰিম সেইটো বেলেগ কথা, কিন্তু আমাৰ পালন কৰিব লগা কথাকেইটা এইকেইটা যদি আমি পালন কৰিব পাৰোঁ, বেলেগকৈ আমি কীৰ্তন দশম ঘোষা ৰত্নাৱলী গীতা ভাগৱত পঢ়িব নালাগে। যে বাক্য ধৰ্ম হ'ল যে প্ৰভু এইখন মুখেৰে যাতে কাৰো অন্তৰত আঘাত লগা বাক্য মোৰ নোলায়। কোনোবা জ্যেষ্ঠজনে কিবা কাৰণত মোক কটু বাক্য বলিলেও মই যাতে মধুৰ বচনেৰে তেখেতক সম্বোধন কৰিব পাৰোঁ, এইকণ কৃপা প্ৰভু তুমি মোৰ হৃদয়ত থাকি কৰিবা। এই বুলি ভগৱন্তক যদি আমি অকণমান খাটিব পাৰিছোঁ, তেতিয়াহ'লে ভগৱন্তই আমাক সঁচা বাক্য এখন মুখেৰে উলিয়াব, প্ৰিয় বাক্য উলিয়াব, আৰু সেই বাক্যৰ যোগেদি সমাজ তথা জগতৰ কল্যাণ সাধন কৰিব। এইটো হ'ল বাক্য অৰ্পণ, অৰ্থাৎ বাক্যৰ শৰণ। তৃতীয়টো হ'ল মন, আটাইতকৈ আচৰিত ইন্দ্ৰিয়। 10 ইন্দ্ৰিয়ৰ পাছত একাদশ ইন্দ্ৰিয় হ'ল মন। গতিকে এই 10 ইন্দ্ৰিয়, দুদান্ত ইন্দ্ৰিয়, মন, একাদশ ইন্দ্ৰিয়। একাদশ ইন্দ্ৰিয় মনে আমাক লতিঘটি কৰি থাকে। এই মনটো আমি এতিয়া ভগৱন্তৰ চৰণত অৰ্পণা কৰি দিব লাগে। মনটো ভগৱন্তৰ চৰণত দিব লাগে। মনটো দিব পাৰিলেই এই যে আমি ইয়াত আজি দিনটো আহি বহি আছোহি, আমাৰ কাৰ্যটো সঠিক হ'ব। আমি ইয়াত বহুতে এতিয়া জোৰ জবজ কৰি বহিহে আছোঁ, মনটো কিন্তু ইয়াত নাই। বহুতৰে আছে, বহুতৰে নাই। কাৰণ অনুষ্ঠানটা আমাৰ ইমান বছৰৰ মূৰত আমি পাইছোঁ, 3 দিনীয়াকৈ আমি তাত বহি থাকিব লাগে কাৰণে আহি ঘৰৰ সকলো কথা পাহৰি ইয়াত বহি আছোঁ, হয়নে? কৃষ্ণ কথা শুনিব লাগে কাৰণে কাণকেইখনে আমি শুনিছোঁ, কিন্তু মনটো হ'লে বেলেগত লাগি আছে। আয়ো চেনি মাই অহা হ'লে আজি বৰ ভাল আছিল, চেনি মাইনো কেলে নাহিলে? চেনি মাৰিলে মনত পৰিছে কাৰোবাৰ, নহয়নে? কাৰোবাৰ কবিতালৈ মনত পৰিছে, নাই পোৱা জানো? তেনেকুৱা সখী কিজনীলৈ আজি তাইও যদি আহিলেহেঁতেন। মনে বেলেগ বেলেগ কথা আমি ভাবি আছোঁ।
এই দুদান্ত মনটো আমি ভগৱন্তৰ চৰণত দিব লাগে। ভগৱন্তৰ চৰণত যদি এই মনটো আমি দি দিব পাৰোঁ, ভগৱন্তৰ কৃপা আমাৰ শিৰত সৰহকৈ পৰিব। 4খন হাতেৰে ভগৱন্তই কৃপা কৰোঁ বুলিছে। আমি 2খন হাতেৰে ভগৱন্তক বিচাৰিব লাগে, ভগৱন্তই 4খন হাতেৰে ভকতক কৃপা কৰে। এতিয়া শেষৰ বস্তুটো হ'ল মন। আমি প্ৰথমতে দেহ অৰ্পণ কৰিলোঁ, বাক্য অৰ্পণ কৰি দিলোঁ। এতিয়া মনটো যদি অৰ্পণ কৰি দিব পাৰোঁ, তেতিয়াহ'লে আমাৰ প্ৰকৃত শৰণভাগ ভগৱন্তৰ চৰণত হ'ব। এতিয়া মন অৰ্পণ কৰোঁতে আমি কি কৰিম ভগৱন্তক? হে প্ৰভু, তুমি দিয়া এই দুদান্ত ইন্দ্ৰিয়টো মই তোমাৰ চৰণত সমৰ্পণ কৰিব বিচাৰিছোঁ। যে মনটো এনেকুৱা এটা অস্থিৰ, গৰুৰ শিংটো আগত তিলটো পৰিলে যিমান সময় স্থিৰ হৈ থাকে, মই মনটো সিমানকণ সময় স্থিৰ হৈ থাকে। এনেকুৱা এটা অস্থিৰ মন প্ৰভু তুমি মোক দিলা, আৰু এই মনটোক তুমি স্থিৰ কৰি দিয়া। মনক স্থিৰ কৰি মনৰ ধৰ্ম পালনত মোক তুমি প্ৰভু কৃপা কৰা। মই তোমাৰ চৰণত মোৰ মন সমৰ্পণ কৰিছোঁ। আৰু যেতিয়াই মোৰ মন তোমাৰ চৰণত সমৰ্পিত হৈ যাব, তেতিয়াই মোৰ জীৱন ধৰা সাৰ্থক হ'ল বুলি মই অনুভৱ কৰিম। এই ভাবি যাৰাসকলে মনটো ভগৱন্তত দিছে, মন অৰ্পণ কৰোঁতে খালি এটা কথা ভাবিব যে প্ৰভু, মোৰ মনটো দেহটো ক'ত বহি থাকে সকলোৱে দেখে, বাক্য কি কৈ থাকোঁ সকলোৱে বুজি পায়, মনৰ চিন্তাটো কিন্তু বুজি পোৱাটো অসম্ভৱ। গতিকে মই মনে মনে কোনোবা এডোখৰ জেগাত বহি থাকিব পাৰিম তোমাৰ চিন্তনৰ কাৰণে। মনটো যদি মোৰ খেলি মেলি হৈ যায়, তেতিয়াহ'লে দিগদাৰ হ'ব। গতিকে মনেৰে যাতে সাধু হং, সন্তৰ হং, তোমাৰ একান্ত ভক্তৰ হং, মহন্তৰ হং যাতে মোৰ মনে ল'বলৈ যত্ন কৰি থাকে। অসন্ত সংলৈ যাতে মোৰ মনটো যাবলৈ ইচ্ছা নকৰে, অখাদ্য খাবৰ কাৰণে মোৰ মনটো লালায়িত নহয়, অসৎ সংগৰ যোগেদি মোৰ জীৱনটো বিপদগামী কৰাৰ ক্ষেত্ৰত মনৰ যাতে পৰিকল্পনা নহয়, এইকণ কৰোণা প্ৰভু তুমি মোক কৰিবা। সেইখনতে মই তোমাৰ চৰণত মোৰ মন সমৰ্পণ কৰিছোঁ। এই ভাবি মন যদি ভগৱন্তত অৰ্পণ কৰোঁ, মন অৰ্পণ কৰা মনটো যদি আমি বিচাৰি লওঁ, তেতিয়াহ'লে আমি এই মন্ত্ৰভাগে মন অৰ্পণ কৰি দিম ভগৱন্তৰ চৰণত। সজ্জনৰ সংগনুগু সৰ্বক্ষণে ইয়েতে প্ৰসাদ মাগু তোমাৰ চৰণে। সজ্জনৰ সংগ নুগুচুক সৰ্বক্ষণে। সাধুৰ সংগ, সজ্জনৰ সংগ মানে সন্তৰ সংগ, সাধুৰ সংগ, তোমাৰ একান্ত ভক্তৰ সংগ যাতে মোৰ দিনটোৰ 24 ঘণ্টাৰ ভিতৰত মনে অহনিশে লাভ কৰে। এইকণ এতেক ইমানকণ কৃপা, এতেক প্ৰসাদ মানে হ'ল কৃপা। এইকণ কৃপা তুমি মোক কৰিলেই প্ৰভু, মোক যে তুমি 100 বছৰীয়া সুন্দৰ জীৱন এটা দান কৰিলা, শ্ৰেষ্ঠতম তনু এটা তুমি মোক দিলা, অমৃতময় বাণী যেনে তুমি মোক দিলা, তাৰ সাৰ্থকতা মই পাবলৈ সক্ষম হ'ম। এই বুলি যাৰাসকলে মন ভগৱন্তত সমৰ্পণ কৰি দিলে, ভগৱন্ত সেই মনৰ ধৰ্ম ৰক্ষাৰ নিমিত্তে 3টা বস্তু আমাক দিব। সেই 3টা কি? মন প্ৰেমেৰে পৰিপূৰ্ণ কৰিব, অৰ্থাৎ ভক্তিৰে। মন দয়াৰে পৰিপূৰ্ণ কৰিব, প্ৰেম দয়া আৰু কৰুণাৰে গৰাকী কৰি আপোনাক মোক ভগৱন্তই সজাই তুলিব। এই কামটো কিন্তু সদায় কৰিব লাগে। আপোনাৰ হৃদয়ত প্ৰেম পৰিপূৰ্ণ কৰি দিব, আপোনাৰ মোৰ হৃদয়ত দয়াৰে পৰিপূৰ্ণ কৰি দিব, হৃদয় উপচাই দিব, আপোনাৰ মোৰ হৃদয় কৰুণাৰে পৰিপূৰ্ণ কৰি দিব। য'ত নাথাকিব হিংসা, অসূয়া, পৰচৰ্চা, পৰনিন্দা, নিন্দা, কুচ্ছুট, কপট আদি আদি কলিৰ গুণবিলাক, এইবিলাক আঁতৰাই সত্য, শৌচ, ক্ষমা, দয়া, পৰোপকাৰ, জ্ঞান, বৈৰাগ্য, এইবিলাক গুণেৰে আপোনাৰ মোৰ মন হৃদয় পৰিপূৰ্ণ কৰিব ভগৱন্ত। এইটোকে কৈছে কায় বাক্য মনৰ শৰণ।
এনেই শৰণ ল'বৰ কাৰণে লুকাচাৰ শৰণ ল'লে কামত আমাৰ নাহিব। সেইকাৰণে যুৱ বন্ধুসকল, আমি শৰণ ল'ব লাগে যৌৱনৰ দুৱাৰ দলিত ভৰি দিওঁতে, পাছলৈ ৰৈ থাকিব নালাগে। আমি শৰণ লওঁ কেতিয়া? আমাৰ যেতিয়া বিয়া বাৰু হ'ল, সতি সন্তান হ'ল, সমাজৰ নীতি নিয়ম ৰক্ষা কৰিবৰ কাৰণে, সমাজত দেউী বিলনীয়া কৰিবৰ কাৰণে আমি শৰণ ভজন লওঁ। এই শৰণ ভজনে আমাক কামত নিদিব। সেইকাৰণে যৌৱনৰ দুৱাৰ দলিত যেতিয়া ভৰি দিছোঁ, কুমাৰ কালত যেতিয়া আমি অৱতীৰ্ণ হৈছোঁ, এগৰাকী কন্যা যেতিয়া অকুমাৰী হৈ থাকে, যেতিয়া কুমাৰীলৈ ৰূপান্তৰ হয়, তাৰ পিছতেই তেওঁক আধ্যাত্মিক শিক্ষাৰে পৰিপূৰ্ণ কৰি দিব লাগে। অৰ্থাৎ এগৰাকী কন্যা সন্তান মাতৃ হোৱাৰ সৌভাগ্যৱান যিদিনাৰ পৰা হৈছেগৈ, সেইদিনাৰ পৰাই তেওঁক আধ্যাত্মিক ঈশ্বৰৰ লগত সংপৃক্ত কৰাই দিব লাগে। অৰ্থাৎ কায় বাক্য মনৰ শৰণ ভাগ সেইদিনাই আধ্যাত্মিকভাৱে ভগৱন্তৰ চৰণত দিয়াই দিব লাগে। আৰু ঠিক সেইদৰে অকুমাৰসকলকো কুমাৰৰ যেতিয়া গৈছে, অৰ্থাৎ যৌৱনৰ দুৱাৰ দলিত যেতিয়া ভৰি দিছে, নিজৰভাৱে গোটেই কথাবোৰ চিন্তা কৰিব পৰা শক্তিটো যেতিয়া তেওঁৰ গালৈ আহিছে, পিতৃ মাতৃ কথাৰ পৰা অকণমান ফালৰি কাটি যাবলৈ আৰম্ভ কৰিছে, তেতিয়াই সেই শিশুটিক ভগৱন্তৰ লগত, আত্ম ঈশ্বৰৰ লগত সংপৃক্ত কৰাই দিব লাগে। যে মই কোন, ক'ৰ পৰা আহিলোঁ, মই আছোঁ ক'ত, কৰিছোঁ কি, মই কি কৰিব লাগে, কি কৰিলে মই ক'লৈ যাম, যে মোৰ মৃত্যু আছে, জন্ম হৈছোঁ মই মৰিবৰ কাৰণে, মোৰ মৃত্যু মই কেনেকৈ অমৃতময় কৰিব পাৰোঁ, এই কথাবোৰ আমাক কোনে কৈ দিব? আমি যি শৰণ ল'বলৈ গৈছোঁ, যি ভজন ল'বলৈ গৈছোঁ, এই কথাবোৰ জানো আমাক গুৰু গৃহৰ পৰা কয়? বোধ হয় নিশ্চয় নকয়। আৰু এই কথাবোৰ আপুনি মই য'তে ত'তে নাপাওঁ বিচাৰিলে। প্ৰসৱয় সাধুৰ সংগত আজি সৌধ নিৰ্মাণ কৰি তিনিদিনীয়াকৈ আপোনালোকে এখন সাধুৰ সন্তৰ সংঘ ইয়াত প্ৰতিষ্ঠা কৰিছে। তো ইয়াতহে এই কথাবোৰ প্ৰসৱ হ'ব, জন্ম হ'ব। য'তে ত'তে নাথাকৈ হৰিনামৰ ৰত্ন, মহন্ত দোকানী কৰি ৰাখে মহাযত্ন। আপুনি মই এই কথাবোৰ এইফালে ধনৰ এটা টোপোলা লৈ, এইফালে এটা ধনৰ টোপোলা লৈ যদি গোটেই পৃথিৱী পৰ্য্যতি ঘূৰি ফুৰোঁ, এই এনেকুৱা অমৃতময় তত্ত্বগধুৰ জীৱনৰ পৰম অমূল্য ৰত্ন কথাবিলাক আমি নাপাম। সেইকাৰণে গুৰুজনে আজি ৫৫০ বছৰ আগতে বৰগীতত উল্লেখ কৰিলে, বেহায়ো ভাৰত হাত আউৰ বেলি নাতে। কোন সময়ত আমাৰ জীৱন চলি যাব ঠিকনা নাই। আমি সেন্থৰে ঈশ্বৰ কৃষ্ণৰ চৰণত কায় মনোবাক্য সমৰ্পণ কৰি জীৱন শৃংখলিত পৰিশীলিত পৰিমাৰ্জিত ৰূপত আগবঢ়াই নিবৰ কাৰণে নিজেই নিজৰ কথাটো চিন্তা কৰিব লাগিব। ধনৰ টোপোলালৈ ভকতি পৰম্পৰাবিলাক অমৃত ৰস যদি বিচাৰি আমি ঘূৰি ফুৰোঁ, ক'তো সেইবিলাক পোৱা নাযায়। ভাৰতৰ হাতত, অৰ্থাৎ ভাৰতবৰ্ষত, ভাৰতত, বিশেষকৈ পূব প্ৰান্তৰ অসমত অনেক ধৰ্মগুৰু আছে। আৰু এখন ডাঙৰ বজাৰ বুলি কৈছে, ধৰ্মৰ বজাৰ। বৰগীতত কৈছে, আমি কোৱা কথা নহয়। ভাৰত তত আছে অনেক দোকানী, নিচিনি কি নিলে মিলিবে বিঘিনি, জৈতে তৈতে নথাকয় হৰিনাম ৰত্ন, মহন্ত দোকানী ৰাখে কৰি মহাযত্ন, বেহায়ো ভাৰত হাত আউৰ বেলি না
এই কথাবোৰ আজি লিখা কথা নহয়, 550-600 বছৰ আগতে লিখা কথা। ই আজিও প্ৰাসংগিক আমাৰ সমাজত। গতিকে আমাৰ ধৰ্মজ্ঞ গুৰুসকলে ভাগ ভাগ কৰি নেপেলোৱা হ'লে সমাজখন, যিখন সমাজৰ কথা কৃপালু গুৰুজনে চিন্তা কৰিছিল 550-600 বছৰ আগত, কিৰাত কছাৰী, খাচী গাৰো মিৰি জবন কংক গোৱাল, অসম মুলুক ধোবা তুৰুক কুবাচ মৃজ চাণ্ডাল, আনো নানা জাতি উপজাতি সকলোকে একত্ৰিত কৰি বৰ অসমীয়া জাতি গঠনৰ যিটো ব্যৱস্থা কৃপাল গুৰুজনে দিলে, সেই গুৰুজনৰ আদৰ্শৰে যদি আমি উদ্বুদ্ধ হ'ব পাৰিলোহেঁতেন, সকলোৱে একেশ্বৰে ক'ব পাৰিলোহেঁতেন, ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জুহৰি মাৰল কংস, জগজন তাৰণ দেৱ নাৰায়ণ শংকৰতা হেৰি অংশ, সেইজন শংকৰ গুৰু দৈৱকী নন্দন কৃষ্ণ, সেইজন মাধৱদেৱ বলোৰাম হলায়ুধ শংকৰ মাধৱ ৰূপে কলিযুগত ধৰা ধামলৈ আহি আমাক শুদ্ধ সত্য সনাতন আদি সত্য যুগৰ শুদ্ধ ধৰ্ম পুনৰ প্ৰতিষ্ঠা কৰি দিবৰ কাৰণে যত্ন কৰিছিল। মানৱৰ ধৰ্ম আমাক দিব খুজিছিল, য'ত নাথাকিব উচ্চ নিচৰ ভেদাভেদ, য'ত নাথাকিব বৰ্ণ বৈষম্য, সেইখন সমাজৰ কথা কৃপালু গুৰুজনাই ভাবিছিল। পিছে আজি আমাৰ মাজতো উচ্চ নিচ ভেদাভেদ আছে, অস্পৃশ্যতা আছে। উচ্চ সম্প্ৰদায়ৰ লোকসকলে আমি নিম্ন সম্প্ৰদায়ৰ লোকসকলক সেৱা জ্ঞান কৰাৰ নিদৰ্শন আজি তাৰিখত আমাৰ সমাজত আছে। আনহে নালাগে, কৃপালু গুৰুজনে দিয়া সমস্ত ধৰ্মপুথি আমাৰ অতি সুলভভাৱে আমাৰ মাজত পোৱাৰ পিছতো আমি গুৰুজনক গুৰু বুলি স্বীকাৰ কৰিবলৈ টান পাওঁ। ইয়াতকৈ আৰু অসমীয়া জাতিৰ কাৰণে দুৰ্ভাগ্যজনক কথা একো হ'ব নোৱাৰে। গতিকে আমি শাস্ত্ৰ অধ্যয়ন কৰিলে গোটেই কথাখিনি বুজি পাই গৈ থাকিম। গতিকে আমাক যিবোৰ ধৰ্ম কৰ্মৰ কথা তেওঁলোকৰ বজাৰবিলাক চলাই নিবৰ কাৰণে, সঁচা কথা ক'বলৈ গ'লে ধৰ্মৰ বজাৰবিলাক বেপাৰবিলাক বঢ়াই নিবৰ কাৰণে আমাক যিবোৰ দিলে, এইবোৰ শাস্ত্ৰই কিন্তু প্ৰকৃততে ধৰ্ম বুলি আমাক কোৱা নাই। এইবোৰ কৰ্মকাণ্ডহে, এই কৰ্মকাণ্ড অজ্ঞানীৰ কাৰণেহে ৰাখিছে, বৈষ্ণৱ মাৰ্গৰ কাৰণে ৰখা নাই। ৰাখিলত কৰ্মকাণ্ড অজ্ঞানীৰ পদে, কৰ্মিক নেৰিব ঘূৰ পৰম আপদে, পাখন দেখে কৰ্মৰ কথা কহে সৰ্বদাই, শুকৰে যি মতে সদা ফুৰে বিষ্ঠা খায়। শুকৰ মানে গাহৰি, গাহৰিয়ে যেনেকৈ গ্ৰাম্য শোধন কৰে বিষ্ঠা খায়, ঠিক সেইদৰে ঈশ্বৰৰ ব্যতিৰেকে কৰা কৰ্মবিলাক শাস্ত্ৰই সেই শুকৰৰ লগত, শুকৰৰ কৰ্মৰ লগতহে তুলনা কৰিছে। গতিকে খুব সাৱধান। সেইকাৰণে ভগৱন্ত প্ৰভুৱে এই একাদশ স্কন্ধত পৰম তত্ত্ব কথাখিনি কৈ গৈছে যে মোৰ চৰণতে ভজা। অৰ্জুনক কৈছে গীতাত অষ্টাদশত, মন্মনা ভৱ মদ ভক্ত মজ্জাজি মাং নমস্কাৰ মামে বৈশ্যসি সত্যং তে প্ৰতিজানে প্ৰয়োহসিমে। সেই সখা অৰ্জুন, সমস্ত ত্যাগ কৰি কেৱল মাত্ৰ মোকে ভজা, মন্মনা ভৱ মোকে ভজা, মদ ভক্ত মোকে ভজা, মোকে ভাবা আৰু মোকে ভজা, মদ জাজি মোতে যজ্ঞ কৰা, মামে বৈশ্যসি মোতে বৈশ্যতা স্বীকাৰ কৰা, আশ্ৰয় লোৱা, অৰ্থাৎ শৰণ লোৱা। আমি শৰণৰ কথা পাতি আছো। সত্যংতে সত্য কৰি কৈছো, প্ৰতিজানে নিষ্ঠকৈ জানিবা, খাটাংকৈ জানিবা, প্ৰয়োহসিমে উদ্ধাৰ কৰিম। ইয়াতকৈ সুন্দৰভাৱে আমাক একো ক'ব লগা নাই। গতিকে এই কথাখিনি জানিবৰ কাৰণে, বুজিবৰ কাৰণে আমি ইয়াৰ পৰা গৈ বেলেগ এটা অনুষ্ঠানৰ সংগী হ'ব লগাও নাই। কোনোবাই যদি ভাবিছে বোলে আমি আমুক সমাজখনলৈ গ'লেহে শুদ্ধ ধৰ্মটো পালন কৰিব পাৰিম, এইটো কথা শাস্ত্ৰই আমাক কোৱা নাই। আমি য'তেই আছোঁ কিন্তু কৰ্মবিলাক শাস্ত্ৰসন্মতভাৱে কৰিবলৈ যদি আমি যত্ন কৰোঁ, তেতিয়া সেই 600 বছৰ 500 বছৰ আগতে ভবা সমাজখন আমি পুনৰ আহিব লগা প্ৰজন্মটো হাতত দি থৈ যাব পাৰিম। এইটো হ'ল ৰাজমাৰ্গ, ভাগৱতৰ মাৰ্গ, এইটো হ'ল নিগম মাৰ্গ। এই কথাটো আমাক কৈছে। আমি তেনেদৰে যদি ৰাতিপুৱা শৰণ লৈছোঁ ভগৱন্তৰ চৰণত, কায় বাক্য মন সমৰ্পণ কৰি, বেলেগকৈ কীৰ্তন দশম ঘোষা ৰত্নাৱলী গীতা ভাগৱত কিয় পঢ়িব লগা আছে? আমি যদি সংকল্প লৈছোঁ যে মোৰ জন্ম দিয়া পিতৃ মাতৃয়ে কেৱল মোৰ পিতৃ মাতৃ নহয়, মোৰ পিতৃ মাতৃ সমকক্ষ যিমানসকল আছে
সকলোৰে প্ৰতি যাতে সেই শ্ৰদ্ধা সেই ভক্তি প্ৰভু মোক সততে হৃদয়ত দিয়া, মনৰ মাজত যাতে সেই চিন্তা তুমি মোক দিয়া। এই চিন্তাৰে যি সতি সন্তান আগবাঢ়ি যাব তেওঁ জীৱনত কেতিয়াও বেয়া কাম কৰিব নোৱাৰে। আমাৰ জীৱনৰ ভাটিবেলা হৈছে, এই কথাবোৰ আমাৰ বুজা আৰু জনা বহুত দেৰি হৈ গ'ল। অন্ততঃ আমাৰ আহিব লগা প্ৰজন্মই যাতে সেই কথাখিনি বুজা আৰু জনাটো দেৰি নহয়, তেওঁলোকৰ পৰৱৰ্তী জীৱন যাতে সুন্দৰৰ পৰা সুন্দৰলৈ আগবঢ়াই লৈ যাব পাৰে, শৃংখলিতভাৱে যাতে তেওঁলোকে জীৱনটো উদযাপন কৰিব পাৰে, যাপন কৰাই নহয় উদযাপন কৰিব পাৰে। তাৰ কাৰণে আমি যৌৱনৰ দুৱাৰ দলিত ভৰি দিওঁতেই ভাগৱতৰ আশ্ৰয় হ'ব লাগে। ভাগৱতত কোন আছে? সাক্ষাৎ ভগৱন্ত আছো বুলি কৈছে। সেইকাৰণে শৰণ ল'ব লাগে ভাগৱতৰ সন্মুখত, ভগৱন্তৰ বাগ্ময় মূৰ্তিৰ সন্মুখত। আমি শৰণ লৈছোঁ ঠিকেই বাগ্ময় মূৰ্তি প্ৰতিষ্ঠা কৰি, কিন্তু শৰণ লওঁতে কেনেদৰে ভগৱন্তৰ চৰণত লৈছোঁ, আটাইতকৈ ডাঙৰ কথাটো হ'ল সেইটো। ভাৱবিলাক ভগৱন্তত কেনেকৈ বিকিৰণ কৰিছোঁ, কেনেকৈ দিছোঁ, যে ধূপ কাষ্ঠ জ্বলাইছোঁ, বন্তি জ্বলাইছোঁ, তেল জ্বলাইছোঁ ভগৱন্তক, যে প্ৰভু তুমি মোক দুখন বিলাসী গাড়ী দিয়া, গাঁওখনৰ ভিতৰতে মোক সৰ্বশ্ৰেষ্ঠ একচ্ছত্ৰীয় সম্ৰাট কৰি দিয়া, একে ৰাতিৰ ভিতৰতে কোটিপতি কৰি দিয়া, এই চিন্তাই যদি আমি ভগৱন্তৰ চৰণত শৰণ লৈছোঁ, ভজনা কৰিছোঁ, তেতিয়াহ'লে নহ'ব। আমি সুখ উপভোগ পাব পাৰিম কেইদিনমানৰ কাৰণে, কিন্তু পৰম সত্যৰ সন্ধানত আমি ব্ৰতী হ'ব নোৱাৰিম। পৰম সত্যৰ সন্ধানৰ পাছে আমি ধাৱমান হ'ব নোৱাৰিম। সঁচা কথা ক'বলৈ গ'লে আমি ভগৱন্তকো ঠগোঁ, প্ৰতি মুহূৰ্তে মুহূৰ্তে ভগৱন্তক ঠগোঁ। ধুনীয়াকৈ সাজযোৰ পৰিধান কৰি আহিছোঁ হয়, এই অনুষ্ঠানলৈ আহিছোঁ হয়, নহয়নে বাৰু? ইয়াত আমি অৰিহণা গুৱা পাণ লৈ আহিছোঁ, গুৱা পাণটো লৈ আহিছোঁ, কি আছে ভিতৰত চোৱা নাই, পাণ তামোলৰ টোপোলা এটা লৈ, ধূপ কেইডালমান লৈ, মিঠাতেলৰ বটল এটি লৈ পিনি চাকি জ্বলাই ভগৱন্তক প্ৰাৰ্থনা কৰিবলৈ আহিছোঁ। কিন্তু নিজে খোৱাৰ বেলিকা ভাল বস্তু খাওঁ, দাইলো ভালকেইটা খাওঁ বাছি বাছি আনি, আলু ভালটো আনো বাছি বাছি, হয় নহয়? বজাৰ কৰিবলৈ যাওঁতে পইচা দিছোঁ যেতিয়া ভালকেইটা আমি নিজে খুচৰি মুচৰি সময় নষ্ট কৰি বাছি লৈ আনো। তাৰমানে তেলো ভালকণ খাওঁ, ধাৰা, ইঞ্জিন ইত্যাদি ইত্যাদি ভালৰ যিখিনি ভাল, কিন্তু ঈশ্বৰৰ কৰ্ম বেলিকা ধৰ্ম কৰিবলৈ যাওঁতে ভালটো আমি নকৰোঁ, খেচেং মেচেং যিহকে পাওঁ তিহকে কৰোঁ। এই ধৰ্মহে কৰিছোঁ দিয়া, যেনে তেনে হ'লেই হ'ল। কিনো তাৰমানে যিখিনি তেল আমি নাখাওঁ, বটলত ভৰাই থ'ম, বেয়া তেলখিনি আনি ভগৱন্তক দিওঁ, প্ৰভু যেনে তেনে তোমাৰ ওচৰত বন্তি আকৌ দিছোঁ, সেই বটলৰ তেলটোহে দিয়া, হয় নহয়? আনি তাতো আমি কৃপণালি কৰোঁ ভগৱন্তৰ ওচৰত। এতিয়া ভগৱন্তই পৰা আমাক কেনেকৈ পোনে পোনে কৃপা কৰিব চাওকচোন। এই কথাবোৰ সূক্ষ্ম আমি বিশ্লেষণ কৰিব লাগে। ভগৱন্তই কৈছে যে তেল তুল ধূপ কাষ্ঠ দণ্ড খৰচা দি মোক পূজা কৰিব নালাগে, মোক হৃদয়ৰ নিবিত কোণৰ ভক্তি অঞ্জলি অকণমান দিয়া। যিকণ পালে ভগৱন্তই পৰম তৃপ্তিৰে আনন্দৰে গ্ৰহণ কৰে। সেই সখা হৃদয়ৰ নিভিত কোণৰ ভক্তি অঞ্জলি তুমি মোৰ চৰণত অৰ্পণ কৰা, তাকে মই অমৃতৰ দৰে পান কৰিম। ঐশ্বৰ্য বিভূতি সমস্ত মোক পূজা কৰিব নালাগে। সেইকাৰণে ভগৱন্ত প্ৰভুৱে কৈছে, সিজন মোৰ প্ৰিয় ভক্ত, যিজনে কায় বাক্য মন সুদীহ বিশ্বক একান্তভাৱে মোৰ চৰণত সমৰ্পিত হ'ল। মোৰ চৰণত সেইদৰে কায় বাক্য মন সমৰ্পণ কৰি দিলে, ব্ৰহ্মাণ্ড দ্ৰব্য বস্তু নহ'লেও হৃদয়ৰ নিভিত কোণৰ ভক্তি অঞ্জলিয়ে মোক তৰ্পণ কৰিলে, তাকে মই অমৃতৰ দৰে গ্ৰহণ কৰোঁ। অভক্তে পূজয় মোক ব্ৰহ্মাণ্ড সহিতে, তাহাৰ বস্তু গ্ৰহণ নকৰোঁ কদাচিতে। ভক্তে জল মাত্ৰ দিয়া পূজে শুদ্ধ চিত্ৰ, তাক পাই ভঞ্জু মই যেহেন অমৃত। ভগৱন্তৰ পূজাৰ বস্তু হ'ল হৃদয়ৰ শুদ্ধ ভাৱ। গতিকে সেইখন হৃদয়তে ভগৱন্ত থাকোঁ বুলি কৈছে। আৰু তেনে এখন হৃদয়ৰ গৰাকী যদি আমি হ'ব পাৰোঁ, তেতিয়া ভগৱন্ত কৈছে, য'ত থাকে মোৰ ভক্ত উদাৰ চৰিত্ৰ, কৃত পতংগকো কৰে তথায়ে পবিত্ৰ। আমি দুজন মানুহক ঈশ্বৰ পৰায়ণ কৰিব নোৱাৰিমনে? উদাৰ চৰিত্ৰ ভকতজনে বুলিছে কীট পতংগলৈকে পবিত্ৰ কৰে। সেই মানসিকতাৰে আমি নিজক প্ৰস্তুত কৰিবৰ কাৰণে ভাগৱতে প্ৰতি মুহূৰ্তে মুহূৰ্তে আমাক উপদেশ নিৰ্দেশনা দি আহিছে।